আইন ৰক্ষকৰ আইন ভংগ সাধাৰণ লোকক প্ৰহাৰ প্ৰশাসনিক বিষয়াৰ এডিচিৰ মাৰপিটৰ ভিজুৱেল বন্দী চিচিটিভি হোজাইৰ ডিচি এডিচিক নিলম্বন পুনতে চাওক চিচিটিভিৰ এই দৃশ্যাংশ এডাল লাঠিৰে এজনক কোবোৱাত ব্যস্ত এজন লোক অলপ ভালদৰে মন কৰিলে দেখিব এজন বয়োবৃদ্ধক কোবোৱা হৈছে লাঠিৰে এনেদৰে বয়োজ্যেষ্ঠজনক প্ৰহাৰ কৰা লোকজন কোন জানেনে তেওঁ হৈছে এগৰাকী প্ৰশাসনিক বিষয়া তথা হোজাই জিলাৰ এডিচি ৰক্তিম বৰুৱা কোনো কাৰণত খৰ্গহস্ত হৈ এনেদৰে হাতত আইন তুলি লৈছে এইগৰাকী আইন ৰক্ষককাৰীয়ে বুধবাৰে নিশা লংকা বাইপাছত সংঘটিত এই ঘটনাটোত আহত হয় কান্তিৰাম চিল নামৰ এজন জ্যেষ্ঠ ব্যক্তি ঘটনাৰ আঁৰত কি বুধবাৰে নিশা প্ৰায় 8 বজাত লংকাৰ ফৰলেন পথেৰে কাৰ্যালয় অভিমুখে আহি আছিল ডিচি অনুপম চৌধুৰী আৰু এডিচি ৰক্তিম বৰুৱা তেনেদৰে ভুল পথেৰে আহি থকা হুগলি মটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰীৰ মুখামুখি হয় ডিচি এডিচি ইয়াৰ পৰৱৰ্তী সময়ত এডিচি গৰাকীয়ে মাৰপিট কৰা দৃশ্য বন্দী হয় কাষৰে চিচিটিভি কেমেৰা এপিনে ৰাজপথত প্ৰশাসনিক বিষয়াই সাধাৰণ জনতাক মাৰপিটৰ অভিযোগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে নিলম্বন কৰে ডিচি অনুপম চৌধুৰী আৰু এডিচি ৰক্তিম বৰুৱা মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপত জিলাখনৰ একাংশ লোকে সন্তোষ পোৱাৰ বিপৰীতে হাহাকাৰ লাগে হোজাইৰ প্ৰশাসনিক মহলত কিয়নো চিচি কেমেৰাত এডিচি ৰক্তিম বৰুৱাই মাৰপিট কৰাৰ দৃশ্য আবদ্ধ হয় যদিও উপায়ুক্ত অনুপম চৌধুৰীৰ কোনো দৃশ্য আবদ্ধ হোৱা নাই কেমেৰাত সেয়ে ডিচি গৰাকীক নিলম্বন কাৰ্য সহজভাৱে লোৱা নাই একাংশ লোকে লংকাৰ পৰা হেমন্ত গোস্বামীৰ সহযোগত ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ